1ৰ পৰা আৰম্ভ কৰি একেৰাহে অংখ্যাৰ শৃংখলা যদি সকলো যুগ্ম অংখ্যা আঁতৰোৱা হয় তাৰ পিছত এই শৃংখলাৰ প্ৰথম 7 অংখ্যাৰ যোগফল কিমান আমাৰ এটা শৃংখলা বা মানে যুগ্ম অংকবিলাক আঁতৰাব লাগে মানে এনেকুৱা ধৰণৰ ধৰিছো 1 1ৰ পাছত যুগ্ম অংক আছিল 2 2 টো আঁতৰাম তেতিয়া কি আহিব আমাৰ 3 3ৰ পাছত আমাৰ যুগ্ম অংক 4 আছিল 4 আঁতৰাম তেতিয়া কি হ'ব 5 5ৰ পাছত কি আঁতৰাম আমি 6 6ৰ পাছত 7 7ৰ পাছত 8 আঁতৰাম 8ৰ পাছত কি হ'ব 9 9ৰ পাছত কি আহিব আমাৰ 10 10 টো আঁতৰাম 11 11ৰ পাছত 13 মানে 12 টো আঁতৰাম 13 13ৰ পাছত 14 আছিলে যুগ্ম তাৰ পাছত কি আহিব 15 মানে গতিকে 1 2 3 4 5 6 7 টা আছিলে আমি এইটো নালাগে গতিকে আমি কৈছিলে যে প্ৰথম 7টা অংখ্যাৰ যোগফল কিমান বুলি কৈছিল না নহয় গতিকে কৰিম এই কেইটা যোগ কৰিম মানে 1 প্লাস 3 প্লাস 5 প্লাস 7 প্লাস 9 প্লাস 11 প্লাস 13 ইকুৱেল টু আমাৰ কিমান হ'ব যেটো 13 প্লাস 17 আমাৰ কিমান হ'ল 20 আৰু তাৰ পাছত 9 প্লাস 1 ইকুৱেল টু কিমান হ'ল আমাৰ 10 তাৰ পাছত 11 প্লাস 5 15 15 3 16 16 3 কিমান হ'ল 19 গতিকে টোটাল মিলাই আমাৰ কিমান হ'ল 20 30 প্লাস 19 ইকুৱেল টু আমাৰ 49 গতিকে 49 ইজ দা ৰাইট এনসাৰ নিশ্চয় বুজি পাইছে আৰু আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছিলে যদি a আৰু b যোগ কৰোঁ আৰু তাৰ পিছত ইয়াক বৰ্গ কৰি লওঁ তেন্তে আমি c পাম বুলি কৈছে পৰৱৰ্তী ক্ষেত্ৰত যদি a এৰ পৰা b বিয়োগ কৰা হয় তেন্তে তাৰ পিছত বৰ্গ কৰা হয় তেন্তে আমি d পাম তাৰ পিছত c - d ৰ মান a আৰু b ৰ পূৰণফল হিচাপে কিমান হ'ব গতিকে এটো কিমান হ'ব আমি কৰিলে গম পাম হনে নহয় এতিয়া চাই লও এনে কেনেকৈ কৰি আছো যেহেতু ইয়াত প্ৰশ্নত কৰা হৈছে যে a + b মানে a আৰু b যোগ কৰিলে আমি c পাম বুলি কোৱা হৈছে c ইকুৱেল টু কি পাইছো আমি a + b হোল স্কয়াৰ পাইছো নিশ্চয় তাৰ পাছত আকৌ পৰৱৰ্তী সময়ত a এৰ পৰা b বিয়োগ কৰা হৈছে তেতিয়া কি পাইছে বুলি কৈছে d মানে কি d ইকুৱেল টু a minus b হোল স্কয়াৰ যেটো বৰ্গ কৰা হৈছে বুলি কোৱা হৈছে হয়নে এতিয়া আমি ইয়াক কি কৰিম এই স্কয়াৰ বিলাক আমি কিবা কৰিব পাৰো এনেকে c ইকুৱেল টু মানে এটো স্প্লিট কৰি দিম মানে কেনেকে a + b হোল স্কয়াৰ মানে কি আমাৰ a স্কয়াৰ প্লাস 2ab plus b স্কয়াৰ আৰু a minus b হোল স্কয়াৰ মানে কি আমাৰ a minus b হোল স্কয়াৰ মানে কি আমাৰ a স্কয়াৰ minus 2ab plus b স্কয়াৰ হয়নে নহয় এতিয়া কি কৰা হৈছে প্ৰশ্নটো এনেকে সোধা হৈছে যে তেন্তে আমি c - d ৰ হিচাপে কৰিলে a আৰু b ৰ পূৰণফল হিচাপে কিমান হ'ব মানে c ৰ পৰা d মাইনাস কৰিলে কিমান হ'ব এতিয়া c আৰু d কি কৰিম মাইনাস কৰিম এতেকে আমি কি কৰিম c - d is equal to এই কোণৰ পৰা এটো মাইনাস কৰিম কেনেকৈ কৰিম চাই লবা a স্কয়াৰ প্লাস 2ab plus b স্কয়াৰ minus a স্কয়াৰ minus 2ab plus b স্কয়াৰ নিশ্চয় বুজি পাইছে এতিয়া আমি কি কৰিম এটো মাইনাস কৰিম ব্ৰেকেটটো ভাঙি দিম a স্কয়াৰ plus 2ab plus b স্কয়াৰ minus a স্কয়াৰ minus a minus আমাৰ কি হ'ব প্লাস হ'ব মানে প্লাস 2ab minus a plus a minus b স্কয়াৰ নিশ্চয় বুজি পাইছে এতিয়া আমাৰ a স্কয়াৰ কেনসেল গল কাৰণ ইয়াত প্লাস ইয়াত মাইনাস আৰু b স্কয়াৰ কেনসেল গল ইয়াত প্লাস ইয়াত মাইনাস গতিকে আমাৰ কিমান থাকি গল 2ab মানে 2ab plus 2ab ইকুৱেল টু আমাৰ কিমান হল 2 2 এ কিমান হ'ব 4ab নিশ্চয় বুজি পাইছা গতিকে c - d আমি ab পূৰণফল হিচাপে লিখিলো নিশ্চয় বুজি পাইছা c - d is equal to 4ab it is the right answer নিশ্চয় বুজি পাইছে এটো আৰু আমাৰ কোৱেশ্চন এটা আহিছিলে 1250 এৰে গুণ কৰি মানে পূৰণ কৰি
পাৰফেক্ট স্কোৱাৰ নাম্বাৰ মানে নিখুঁত বৰ্গ সংখ্যা পাবলৈ সৰ্বনিম্ন সংখ্যাটো কিমান এইটো কৰিবলৈ আমি কি কৰিব লাগিব যে 1250ক এনেকৈ ডিভাইডেড কৰি চাব লাগিব 1250 ডিভাইডেড বাই হয়নে 2ৰে অৰণ যায় নে নাযায় 2ৰে যায় নিশ্চয় গতিকে 2625 হয়নে তাৰ পাছত 625 আমাৰ যায় কেনেকৈ 5 125 সং 625 আৰু এইটো 5ৰে আকৌ যায় কেনেকৈ 5 25 সং 125 তাৰ পাছত 25টোৱে যায় এনেকৈ 5 5 গুণ 25 মানে কি 1250ক আমি কেনেকৈ পালোঁ 1250 ইজুকেলটো আমি কেনেকৈ পালোঁ যে 2 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 হয়নে 5 4টা আছে 1 2 3 4টা হয়নে নিশ্চয় বুজি পাইছে এইটো কি হ'ল মানে 5 5 স্কোৱাৰ বহিল হয়নে 5 5 স্কোৱাৰ বহিল কিন্তু এই দুইটোতো স্কোৱাৰ নাই ইয়াতো 5 দুটা আছে ইয়াতো 5 দুটা আছে হয়নে মানে এই বৰ্গ হৈ গ'ল গতিকে মানে এই দুইত আমাৰ কি নাই বৰ্গ নাই গতিকে এই বস্তুটো বৰ্গ হ'বলৈ হ'লে সৰ্বনিম্ন আমি কি পূৰণ কৰিব লাগিব 2 এটা আমাৰ পূৰণ কৰিব লাগিব তেতিয়া এই দুইটো আমাৰ বৰ্গ হৈ যাব গতিকে আমাৰ 1250টো এতিয়া বৰ্গ হোৱা নাই কাৰণ এটাত 2 এটা আমাৰ কম হৈ আছে গতিকে আমি কি বুলি ক'ম 2 ইজ দা ৰাইট এনসাৰ গতিকে বৰ্গ হ'বলৈ এটলিষ্ট আমাৰ 2টো আমি পূৰণ কৰিব লাগিব হয়নে গতিকে 2 ইজ দা ৰাইট এনসাৰ তেতিয়া এই 2টো আমাৰ বৰ্গ হৈ যাব হয়নে এই 5 বিলাকৰ নিচিনাকৈ বৰ্গ গতিকে ইট ইজ দা ৰাইট এনসাৰ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিছিলে সৰল সুতৰ কিমান হাৰত 12 বছৰত ধনৰ ৰাশি তোমাৰ দুগুণ হৈ পৰে এইটো আমি কেনেকৈ কৰিম যিহেতু আমাৰ ধৰা হ'ল আমাৰ সৰল সুত x হ'লে আমাৰ মূলধন কি হ'ব আমাৰ মূলধনো x হ'ব যেতিয়া আমাৰ 12 বছৰৰ পিছত মানে x টো কিমান হ'ব লাগিব দুগুণ হ'ব মানে 2x মানে কি এটা কি হৈছে x plus x মানে গতিকে x ইজ দা কি আমাৰ সৰল সুত মানে ফৰ্মুলা মতে সৰল সুত ইজুকেলটো কি সৰল সুত মানে সিম্পল ইন্টাৰেষ্ট যেটো ইজুকেল টু SI ইজুকেল টু সিম্পল ইন্টাৰেষ্ট ইজুকেল টু আমি কি বুলি জানো যে PRT ডিভাইডেড বাই 100 মানে নিশ্চয় বুজি পাইছে এতিয়া আমাৰ সৰল সুত কি ধৰা হৈছিল আমাৰ সৰল সুত x মূলধন কি হ'ব আমাৰ x এ হ'ব হয়নে নহয় তাৰ পাছত r আমাৰ কিমান হ'ব r উলিয়াব লাগে হয়নে t আমাৰ কিমান হ'ব t আছিল আমাৰ যেহেতু কি কোলাপ কৰা হৈছিল 12 বছৰত ধনৰ ৰাশি কিমান আছিল গতিকে 12 ইয়াত দিব লাগিব ডিভাইডেড বাই t ইকুৱেল টু আমাৰ 100 নিশ্চয় বুজি পাইছা এটা আমি কি কৰিম x x কাটা যাব তেতিয়া এই r টো ইয়াত আইলে কি হ'ব r ইয়াৰ ৰাখিবা তেতিয়া কি হ'ব 100 টো ওপৰত গুছি যাব মানে 12 টো এনেকৈ আই যাব হন কৰিলে কিমান হ'ল 8.33 নিশ্চয় মানে ইমান হৈছে গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো যে এনেকৈ মানে মিশ্ৰ ভগ্নাংশ লিখিলে এনেকৈ হৈ যাব 8/13 গতিকে ইয়াৰ কোনটো অপচনত বা আছিলে গতিকে যোনটো অপচনত আছিল এইটো আমাৰ ৰাইট এনসাৰ নিশ্চয় বুজি পাইছা আৰু এইটো কোৱেশ্যনলৈ চাও এখন বেৰৰ ওপৰৰ পৰা এটা জখলাৰ দৈৰ্ঘ্য 13 মিটাৰ মানে যদি বেৰৰ উচ্চতা মাটিৰ পৰা 5 মিটাৰ হয় তেন্তে জখলাৰ ভৰি আৰু বেৰৰ তলৰ মাজৰ দূৰত্ব কিমান এইটো আমাৰ জখলাটো মানে জখলা মানে এটা এইটো মানে এইটো আমাৰ জখলা মানে ইয়াত কি কৈছে বেৰৰ এইটো বেৰ মানে বেৰৰ উচ্চতা আছে আমাৰ 5 মিটাৰ যেটো ইয়াত 5 মিটাৰ বুলি কোৱা আছে আৰু জখলাৰ দৈৰ্ঘ্য 13 মানে ইয়াৰ দৈৰ্ঘ্য 13 তেতিয়াহলে এইটো আমাৰ ভৰিটো মানে ভূমিটো দৈৰ্ঘ্য কিমান হ'ব ধৰা হ'ল আমাৰ ভূমি দৈৰ্ঘ্য a দিলৈছো মই a বুলি ধৰি ললো তেতিয়াহলে এই a কিমান হ'ব according to the পাইথাগোৰাছৰ ফৰ্মুলা আমি কি জানো যে পাইথাগোৰাছৰ উত্তৰ মতে মানে পাইথাগোৰাছৰ উত্তৰ মতে মানে আমি কি জানো যে এই দুটাৰ বৰ্গৰ যোগফল এই অতিভুজটোৰ বৰ্গৰ যোগফলৰ সৈতে সমান গতিকে a স্কয়াৰ প্লাস 5 স্কয়াৰ ইকুৱেল টু 13 স্কয়াৰ হ'ব নিশ্চয় বুজি পাইছা মানে এতিয়া আমি কি কৰিম a স্কয়াৰ ইকুৱেল টু 5 স্কয়াৰ মানে কিমান হ'ব আমাৰ 25 13 স্কয়াৰ মানে কি হ'ব
169 নিশ্চয় বুজি পাইছা এতিয়া a স্কয়াৰ ইজ ইকুৱেল টু আমাৰ কি হ'ব 169 25 তাত গলে কি হ'ব ইয়াত যোগ আছিল ইয়াত আহিলে মাইনাস হ'ব মানে নিশ্চয় বুজি পাইছে সো a স্কয়াৰ ইজ ইকুৱেল টু আমাৰ 169 ৰ পৰা 25 4 মানে 144 হ'ল বা এনেকেও কৰিব পাৰি আমি ৰুট ওভাৰটো আমি কনভাৰ্ট নকৰা কেনেকে 12 144 বুলি লিখিব পাৰো নিশ্চয় মানে গতিকে a স্কয়াৰ আৰু a স্কয়াৰ কেনসেল গলে আমাৰ কিমান থাকিল a স্কয়াৰ কেনসেল গলে আমাৰ কিমান হ'ব a ইজ দা 12 মানে এর মান কিমান হল আমাৰ 12 নিশ্চয় বুজি পাইছে গতিকে ইট ইজ দা রাইট আনসার এর মান 12 মানে কি এই ভূমিটোৰ মান কিমান হল আমাৰ a গতিকে ইট ইজ দা রাইট আনসার নিশ্চয় বুজি পাইছে ইয়াত মানে এটা কোৱেশ্চন এনেকে কৰা হৈছে যদি কোনো মানুহে কোনো থত গতি কৰে তেন্তে তেও সদায় এটা নিৰ্দিষ্ট বিন্দুৰ পৰা 7 মিটাৰ দূৰত থাকে কিছু সময়ৰ পাছত মানুহজনে আকৌ আৰম্ভণিৰ বিন্দুত উপনীত হয় মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিমান সিম্পল কোৱেশ্চনস মানে ডাইৰেক্ট কৰিব পাৰে যে এই মানুহজনৰ পৰিসীমাটো কি মানে কিন্তু এটো মানে একদম ফাজল লগাই মানে খেলিমেলিকে প্ৰশ্নটো কৰা হৈছে মানে কি কৈছে এজন মানুহ মানে ইয়াৰ পৰা ধৰি লৈছো মানে ৰেডিয়াস মানে ব্যাসাৰ্ধ বুলি ক'ব পাৰি তাৰ ব্যাসাৰ্ধ হৈছে আমাৰ 7 মিটাৰ কিমান 7 মিটাৰ ই কি কৈছে যে এটা বিন্দুৰ পৰা ধৰি লৈছো এই বিন্দুটোৰ পৰা কিছু সময় যোৱাৰ পিছত আকৌ এই আগৰ বিন্দুত উপনীত হয় মানে কি এই এপাক সম্পূৰ্ণৰূপে এনেকে এপাক ঘূৰে নগৈ এপাক ঘূৰিছে নিশ্চয় গতিকে এপাক ঘূৰাৰ লগত আমাৰ কি হ'ব বৃত্তৰ পৰিধিৰ সৃষ্টি কৰিছে মানে পেৰিমিটাৰছ মানে বৃত্তৰ পেৰিমিটাৰছ মানে পৰিসীমাৰ সৃষ্টি কৰিছে গতিকে যেহেতু ইয়াত ৰেডিয়াস মানে r ইজ ইকুৱেল টু আমাৰ কিমান ইয়াত 7 মিটাৰ r মানে কি ব্যাসাৰ্ধ মানে r মানে কি ব্যাসাৰ্ধ মানে ৰেডিয়াস আমাৰ 7 মিটাৰ গতিকে ইয়াত পেৰিমিটাৰ কিমান হ'ব যেহেতু ইয়াত এপাক সম্পূৰ্ণৰূপে ঘূৰিছে মানে এটা বিন্দুৰ পৰা আৰম্ভ কৰি আকৌ এই বিন্দুতে উপনীত হৈছে মানে এটা বৃত্ত বুলি ক'ব পাৰি গতিকে বৃত্তৰ পৰিধি কিমান আমাক পেৰিমিটাৰছ কি হ'ব পৰিসীমা মানে কি হ'ব 2 পাই r হয়নে 2 পাই r মানে কি 2 পাই r মান বাৰে থৈ দিয়ক পাৰিলে 7 মিটাৰ 7 r মান 7 আছিল 7 * 5 মানে কি কিমান হ'ব 2 * 7 2 7 jar 14 পাই গতিকে 14 পাই ইজ দা ৰাইট আনসার নিশ্চয় বুজিব পাৰিলে আপোনালোকে এটো আৰু নিশ্চয় কৰিব পাৰিব দুটা সংখ্যাৰ অনুপাত 2 3 হলে তেওঁলোকৰ HCF আৰু LCM গুণফল 96 হলে সংখ্যা দুটাৰ যোগফল কিমান এতিয়া আমি এইটো কেনেকৈ সলভ কৰিম যেহেতু আমাৰ এটা ফৰ্মুলা আছে কোনটো যে HCF into LCM is equal to আমি কি বুলি জানো 96 মানে সংখ্যা দুটাৰ পূৰণফল যেহেতু ইয়াত গুণফল কি আছে 96 এতিয়া আমি ইয়াত সংখ্যা দুটা ধৰি ল'ব লাগিব ধৰা হ'ল 2x into 3x is equal to আমাৰ কিমান 96 গতিকে 2x 3x is equal to আমাৰ কিমান হ'ব 2 * 6 x square is equal to 96 গতিকে সৈটো তাত গলে কি হ'ব x square is equal to সৈটো ইয়াত পূৰণ হৈ আছে তাত গলে কি হ'ব হৰণ হ'ব মানে 6 মানে x এর হৰণ হলে কিমান হ'ব আমাৰ x square is equal to 16 বাৰ যাব মানে 16 বাৰ যাব এতিয়া x এর মান কিমান হ'ব যেটো আমি এখানে লিখে স্কয়ার হিচাপে লিখিব পাৰো মানে স্কয়ার ক্যান্সেল কৰে x এর মান কিমান হ'ব আমাৰ x is equal to 4 মানে x এর মান কিমান পালো আমি 4 পালো এতিয়া x এর মান 4 হলে অংকের এটাৰ যোগফল কিমান হ'ব অংকের এটাৰ যোগফল কিমান হ'ব আমাৰ যেহেতু আমি কি বুলি ধৰিছিলো 2x into 3x মানে গতিকে আমি x এর মান কিমান 4 গতিকে 2x plus 3x মানে কিমান হ'ব আমাৰ 2 into 4 plus 3 into 4 আমাৰ কিমান হ'ব 8 plus 12 মানে গতিকে আমাৰ কিমান হ'ব 20 গতিকে 20 is the right answer নিশ্চয় বুজি পাইছে এতিয়া আমাক দিয়া আছে এটা আমি কেনেকৈ সলভ কৰিম x/3 y/4 z/7 দিয়া আছে then find the value of x plus y plus z 7 equal to কিমান মানে এটা আমি কেনেকৈ কৰিম যেটো আমাক দিয়া আছে x/3 মানে y/4 আৰু z/7 equal to এনেকৈ দিয়া আছে আমি ইয়াৰ পৰা এনেকৈ লিখিব পাৰো যে x ৰ মান 3 মানে
y ৰ মান আমাৰ কিমান হ'ব 4 মানে আৰু z ৰ মান আমাৰ কিমান হ'ব 7 গতিকে এই মানখিনি আমি ইয়াত দি চাব পাৰিম মানে এটাকে যেটো আমাৰ আছে x + y + z কি দিয়া আছে 7 গতিকে x + y + z মানে কি 3 + 4 + 7 x ৰ মান কিমান আছে আমাৰ 3 আছে গতিকে 3 দিয়া আৰু y ৰ মান কিমান আছে 4 দিয়া আৰু z ৰ মান কি দিয়া আছে 7 গতিকে 7 দিয়া ডিভাইডেড বাই 7 ইকুৱেল টু আমাৰ কিমান হ'ল this 10 14 divided by 7 equal to our 2 ওলাল গতিকে 2 is the right answer এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিছিলে এটা আপোনালোকে কেনেকৈ কৰিলে এটা আমি কেনেকৈ সমাধান কৰিম যেহেতু আমাৰ কাছ ফৰ্মুলা এটা আছিল এনেকুৱা am divided by an যিটো আমি কেনেকৈ লিখিব পাৰো am minus n মানে এনেকৈ লিখিব পাৰো আমি মানে এটা ফৰ্মুলা আছে গতিকে এইটো আমি লিখিম গতিকে 10 7 - 2 কিমান হ'ব আমাৰ 10 7 - 2 মানে প্লাস ইয়াত 10 3 ইয়াত মাইনাস আছে যেহেতু কি কৰিম আমি 3 মাইনাস -2 কৰিম মানে এটা আমাৰ কি হ'ল ডিভাইডেড বাই ইয়াত যেহেতু 10 5 থাকিব মানে এটা আমাৰ কি হ'ব 10 5 হ'ব মানে প্লাস ইয়াতে কি হ'ব 10 মাইনাস এ প্লাস হ'ব গতিকে ইয়াতে কি হ'ব 10 5 হ'ব ডিভাইডেড বাই 10 মান হ'ব 5 এতে আমাৰ কি হ'ল 10 5 10 5 মানে কি ইয়াত 10 পাঁচটা আছে 2 3 4 পাঁচটা ইয়াত 10 কেইটা আছে পাঁচটা 1 2 3 4 পাঁচটা ইয়াত তলত কেইটা বক্স আছে আমাৰ পাঁচটা আছে 1 2 3 4 পাঁচটা এটো আমি কিন্তু ডাইরেক্ট কাটিব নোৱাৰো কি কৰিম আমি এটো এনেকে কৰিম যেহেতু 10 এ 10 এ 20 হ'ব মানে একে একে আমাৰ কি হ'ল 2 মানে 1 2 3 4 5 মানে এটা হ'ব 1 2 3 4 5 ডিভাইডেড বাই 1 2 3 4 5 1 2 3 4 5 এই শূন্য কাটি যাব আমাৰ কিমান থাকিব 2 0 2 বাই 1 1 মানে আমাৰ 2 গতিকে 2 is the right answer ইয়াৰ পিছত এইটো কোৱেশ্চন চাওক সাইকেলৰ প্ৰতি দুবাৰ সম্পূৰ্ণ পেডেলিংৰ পিছত সন্মুখৰ চকাটোৱে তিনটা সম্পূৰ্ণ ঘূৰণীয়া কৰে সাইকেলৰ চকাৰ ব্যাসাৰ্ধৰ 70 সেন্টিমিটাৰ 10টা সম্পূৰ্ণ পেডেলত সাইকেলে অতিক্ৰম কৰা দূৰত্ব কিমান গতিকে আমি ইয়াত আমাৰ সাইকেলৰ যেটো চকাটো মানে চকাটোৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে ইয়াত 70 হয়নে গতিকে ইয়াত আমাৰ কিমান আছিল 70 গতিকে ঘূৰি থাকিলে আমাৰ ইয়াত ৰেডিয়াসটো কেৱল 70 হয়নে যেটো আমাৰ পৰিসীমা আছিল 2 পাই r হয়নে 2 পাই r মানে কি আমাৰ বৃত্তৰ পৰিসীমা গতিকে ইয়াত 2 পাই r ইকুৱেল টু আমাৰ কিমান আছে 70 গতিকে 270 ইকুৱেল টু কিমান হ'ব 145 ইয়াত কি কৈছে যে দুবাৰ সম্পূৰ্ণ পেডেলিংৰ পিছত সম্পূৰ্ণ চকাটোৱে তিনটা সম্পূৰ্ণ ঘূৰণীয়া কৰে বুলি কৈছে মানে দুটা পেডেলিংৰ পিছত মানে দুটা পেডেলিংৰ পিছত কি কৰে তিনটা পেডেলিং সম্পূৰ্ণ কৰে দুটা পেডেলিং ইকুৱেল টু আমাৰ কিমান হ'ব 3 * 140 পাই এইটো হৈছে আমাৰ এবাৰৰ কাৰণে এবাৰ পেডেলিংত 140 পাই হৈ গ'ল গতিকে আমাৰ দুবাৰ পেডেলিংত কি হ'ব 3 * 140 পাই নিশ্চয় বুজি পাইছা 3 4 * 12 2 কৰিব 1 3 * 3 = 4 420 পাই এটো আমাৰ কিমানৰ কাৰণে দুবাৰৰ কাৰণে এতিয়া আমাক উলিয়াব লাগে কিহৰ কাৰণে 10টা সম্পূৰ্ণ পেডেলিংত কিমান হ'ব গতিকে 10টাত কিমান হ'ব গতিকে যেটো আমাৰ দুটা পেডেলিংত কিমান হয় 4টা 20 পাই হয়নে গতিকে 10টা পেডেলিংত কিমান হ'ব 10p গতিকে আমাৰ 10টাত হ'ব 42 সেন্টিমিটাৰ যেটো ইয়া সেন্টিমিটাৰত আছে তাৰ পাছত এইটো মিটাৰত হলে কি হ'ব আমাৰ কিমান হ'ব 42 মানে জিৰোটো কাটি যাব মিটাৰ হ'ব হয়নে নিশ্চয় বুজি পাইছা এটো হৈছে 42 মিটাৰ